এতিয়া আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন কৰিম। উপস্থিত সরকারি আর বিরোধী পক্ষর সকল বিষয়ে সকলক স্বাগতম জানাইছো। আমি পোনে পোনে বিরোধী পক্ষর ব্যাপক মাননীয় অখিল গগৈ ডাঙৰীয়াৰ ওচৰত আহিছো। পোনে আপোনাৰ মতামত জনাও। মাননীয় অধ্যক্ষ মহোদয় যোৱা 2 বছৰ আগতে প্ৰকাশ কৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া এতিয়াও কিয় সম্পূৰ্ণ নহল? ধন্যবাদ জানাইছো আমাৰ বিৰোধী পক্ষৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক। পোনে পোনে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগু মাননীয় মহোদয়ৰ ওচৰত আহিছো। মাননীয় অধ্যক্ষ মহোদয় আপুনি মোক ক'বলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কামখিনি আমি চলাই আছো। বহু ভূঞা DLED আৰু BEd প্ৰাৰ্থী ওলাইছে, সেইবোৰক বাতিল কৰি আছো। প্ৰক্ৰিয়াটো যাতে নিকা হয় তাৰ বাবে কিছু পলম হৈ আছে। আমি অতি সোনকালে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম। ধন্যবাদ।